গতিকে এবাৰ এনেকুৱা এটা যাদু দেখুৱাম যে আপুনি অংক কৰি যাওক আৰু উত্তৰটো মই ইয়াত থাকি পেলাই উত্তৰটো মই কি কৰিম আপোনাক কৈ দিম নহয় জানো গতিকে আপুনি আপোনাৰ ঘৰত আছে আৰু মই ক'ত আছো ষ্টুডিঅ'ত আছো গতিকে আপোনাক মই যি ধৰণে কম সেই ধৰণে আপুনি কৰি যাব গতিকে আপোনাক সুধিম আপোনাক মই নুসুধো উত্তৰটো কি পালে কিন্তু মই ইয়াৰ পৰাই কৈ দিম মই ষ্টুডিঅ'ৰ পৰাই কম যে আপোনাৰ উত্তৰটো এইটো নহয় জানো গতিকে আপোনালোকে কাগজ কলম নিশ্চয় হাতত লৈছে গতিকে আপোনালোকে আৰম্ভ কৰক মই ষ্টুডিঅ'ৰ পৰাই মই আপোনালোকে কি লিখিছে আপোনালোকে উত্তৰ কি পাইছে মই হেতু কৈ দিম নমস্কাৰ প্ৰিয় দৰ্শক শিকাৰ কোনো বয়স নাথাকে অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম ইয়াৰ আগৰ যেটো ক্লাস কৰিছিল সেই ক্লাসটো দেখা পাইছো যে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শ্ৰদ্ধাৰ অভিভাৱকসকল আপোনালোকে খুব সুন্দৰকৈ সহযোগ কৰিছে বহুতে এই কিটিপসমূহ আগতেও শিকা বুলি কৈছে গতিকে খুব সুন্দৰ কথা আসলতে আমি পৰস্পৰৰ পৰা আমি শিকি যাম নহয় জানো গতিকে আমি আপোনালোকেও আপোনালোকৰ কিবা কৌশল থাকিলে আমাক জনাব গতিকে আহক আমি সেই ক্লাসটোত আমি কি শিকিছিলো তাৰ পৰা আৰম্ভ কৰি আমি পৰৱৰ্তী আজিৰ যেটো ক্লাস সেই ক্লাসটো আমি কৰিম আৰু আজিৰ ক্লাসত এটা খুব মজাৰ কথাটো হ'ল কি আজিৰ ক্লাসত আপোনালোকক আমি অংকৰ যাদু এটা দেখুৱাবলৈ চেষ্টা কৰিম আসলতে এইটো অংকৰ কৌশল টেকনিক এটা গতিকে সেই টেকনিকটো দেখুৱাবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল তেতিয়াহলে আজি তোমালোকক অংকৰ যাদু দেখুৱাম আৰু যাদু দেখুৱাৰ আগতে আমি আগৰ ক্লাসটো য'ত শেষ কৰিছিলো তাৰ পৰা আমি আৰম্ভ কৰো তেতিয়া তোমালোকৰ সুবিধা হ'ব আমাৰ অভিভাৱকসকল আপোনালোকৰ সুবিধা হ'ব আপোনালোকৰ সন্তানক বুজাবৰ বাবে গতিকে আহক আগৰ ক্লাসটোৰ অকমান আমি আত ধৰি লওঁ যে আগৰ ক্লাসত আমি এনেকুৱা কৰিছিলো যে ধৰক 45 পূৰণ কৰিব লাগে আৰু আমি খুব সহজতে আমি এই অংকটো কৰিবলৈ শিকিলো নহয় জানো 5 গুণ 25 নহয় জানো আমি এইটো কথা শিকিলো 5 গুণ 25 আৰু ওপৰৰ চাৰিটোৰ লগত এক এটা যোগ কৰিলো 5 হ'ল 5 4 গুণ 20 আমি এই কথাটো শিকিলো নহয় জানো 2025 আমি এই বস্তুটো শিকিলো গতিকে আমাৰ এগৰাকী দৰ্শক তেখেত হৈছে শ্ৰদ্ধাৰ শ্ৰীযুত হৰেন কলিতা ডাঙৰীয়া তেখেতে কৈছে যে এককৰ ঘৰৰ অংক দুটা 5 আৰু 5 নহলেও আমি যদি এককৰ ঘৰৰ অংক দুটাৰ যোগফল 10 কৰো যোগফল 10 হলে হ'ব তেখেতে কৈছে যে কেৱল 5 আৰু এককৰ ঘৰৰ অংক দুটা 5 আৰু 5 যে হ'বই লাগিব তেনেকুৱা কথা নাই আসলতে এককৰ ঘৰৰ অংক দুটাৰ যোগফল 10 হলেও হ'ব 10 হলেও হৈ যাব আৰু এই অংক দুটা কিন্তু একে হ'ব লাগিব এই অংক দুটা দহকৰ ঘৰৰ অংক দুটা কি হ'ব লাগিব একে হ'ব লাগিব গতিকে মই হৰেন কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি তেখেতক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি কাৰণ এইকাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছো কাৰণ সেই কথাটো মই তেওঁৰ পৰা শিকি লৈছো নহয় জানো গতিকে তেওঁৰ পৰা মই শিকিলো কথাটো আৰু সেই শিকা কথাটো মই আপোনালোকক এতিয়া বুজাবলৈ যত্ন কৰিম দৰ্শকৰ মাজৰ পৰাই কেইগৰাকী মানে আমাক প্ৰশ্ন কৰিছে যে আমি সংখ্যাটো বেলেগ হলেও হ'ব নে নহব নিশ্চয় আমি এই ধৰণৰ আমি কথাটো এনেকৈ ভাবিব পাৰো ধৰক 5 আৰু আমি 5 আৰু 4 আৰু 5 আৰু 6 চাওক এই একক ঘৰৰ অংক দুটাৰ যোগফল কিমান হৈছে তেতিয়াহলে ইয়াত 10 হৈছে নহয় জানো তেতিয়াও নিয়মটো আমি একে ধৰণেই আমি কৰিব পাৰো 6 4 গুণ কিমান হ'ল 24 6 4 গুণ 24 আৰু এই যে 5 টোৰ লগত আমি এক এটা যোগ কৰিলে কিমান হ'ল 6 5 গুণ 30 6 5 গুণ 30 চাওক এটো 5 4 5 6 গতিকে এই এককৰ ঘৰৰ অংক দুটাৰ ইউনিট প্লেছৰ অংক দুটাৰ যোগফল কিমান হৈ আছে 10 গতিকে 6 আৰু 4 যোগ কৰিলে আমি 10 পাই আছো গতিকে আমাৰ তেতিয়ালে আমাৰ নিয়মটো আমি ধুনিয়াকৈ আমি প্ৰযোজ্য কৰিব পাৰো প্ৰযোজ্য হ'ব যে 6 4 গুণ 24 আৰু 5 টোৰ লগত এক এটা যোগ কৰিলে কিমান হ'ল 6 5 গুণ 30 আৰু এতিয়া হ'বনে নহব আমি সত্যাপন কৰি চাওঁ লগে লগে আমি সত্যাপন কৰি চাওঁ 54 আৰু 56 পূৰণ কৰি চাওঁ 6 4 গুণ 24 4 গলে 2 6 5 গুণ 30 31 32 5 4 গুণ 20 0 গলে 2 5 5 গুণ 25 26 27 এবাৰ ৰিপিট কৰি চাওঁ মই ৰিপিট কৰি চাওঁ 6 4 গুণ 24 4 গলে 2 6 5 গুণ 30 31 32 5 4 গুণ 20 0 গলে 2 5 5 গুণ 25 26 27 যোগ কৰি চাওঁ 4 2 7 3 10 0 গলে 2 1 3 3024 হয় জানো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আৰু এটা আমি অংক কৰো তেতিয়াহলে তোমালোকৰ তেতিয়া আৰু সুবিধা হ'ব বুজিবলৈ নহয় জানো আৰু এটা অংক কৰো এনেকুৱা ধৰক 93 আৰু 97 এইটো এত কি হৈছে এককৰ ঘৰৰ অংক দুটাৰ যোগফল আমাৰ কিমান হৈছে 10 হৈছে গতিকে আমি কৰো 7 3 গুণ 21 7 3 গুণ 21 আৰু ওপৰৰ 9 টোৰ লগত আমি এক এটা যোগ কৰিম কিমান হ'ল 10 9 গুণ 90
90 গতিকে যিসকল আমাৰ দৰ্শকৰ মাজৰ পৰা কেইগৰাকী মানে আমাক সুধিছিলে যে সংখ্যা দুটা একেই নহলেও আমি এনেধৰণৰ অংক কৰিব পাৰো নে নকৰো গতিকে এই কণ্ডিশ্যনটোত আমি পাৰো এই কণ্ডিশ্যনটো যদি ফুলফিল হয় তেতিয়াহ'লে আমি পাৰো যে এই এককৰ ঘৰৰ অংক দুটাৰ যোগফল কিমান হ'ব লাগিব 10 হ'ব লাগিব গতিকে তেতিয়া আমি পাৰো 7 3 গুণ 21 আৰু 9 9 গুণ 10 9 গুণ 90 নহয় জানো 9021 এতিয়া আমি লগে লগে সত্যাপন কৰি চাওঁ আমাৰ কথাটো শুদ্ধ হৈছে নে নহয় শুদ্ধ হৈছে নে নাই আমি সত্যাপন কৰি চাম লগে লগে কৰি চাওঁ চাওকচোন 7 3 গুণ 21 1 = 2 9 7 গুণ 63 64 65 9 3 গুণ 27 7 = 2 9 9 গুণ 81 82 83 আকৌ এবাৰ কৰি চাওঁ 7 3 গুণ 21 1 = 2 9 7 গুণ 63 64 65 9 3 গুণ 27 7 = 2 9 9 গুণ 81 82 83 1 7 5 12 2 = 1 6 3 9 কে 10 0 = 1 8 কে 9 9021 9021 হয় জানো ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আৰু আমাৰ অভিভাৱকসকল আপোনালোকেও নিশ্চয় ধৰিব পাৰিছে এতিয়া খালি এইখিনি এটা প্ৰশ্ন আহিছে যে এটা ধৰক কেনেকুৱা 59 আৰু 51 নহয় জানো এতিয়া এই অংকটো যদি আমি কৰি চাওঁ 59 আৰু 51 দেখিছে আমাৰ ফুলফিল হৈছে নিশ্চয় যে আমি একক ঘৰৰ অংক দুটাৰ যোগফল কিমান হৈ আছে 10 হৈ আছে আৰু দহকৰ ঘৰৰ অংক দুটা আমাৰ কি হৈ আছে সমান হৈছে কৈছে কণ্ডিশ্যনটো সেইটোৱে নহয় জানো একক ঘৰৰ অংক দুটাৰ যোগফল আমাৰ কিমান হ'ব লাগিব 10 হ'ব লাগিব আৰু দহকৰ ঘৰৰ অংক দুটা মানে টেন্স প্লেচৰ ডিজিট দুটা কি হ'ব লাগিব আমাৰ সেম হ'ব লাগিব গতিকে কণ্ডিশ্যন ঠিকই আছে আমি অংকটো কৰো তেতিয়াহ'লে চাওক 9 এগুণ 9 এগুণ 9 আৰু 5ৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব 6 9 গুণ 5ৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব 6 6 5 গুণ 30 এতিয়া কিন্তু এই অংকটো ভুল হৈছে এতিয়া এই অংকটো আপোনালোকে সত্যাপন কৰি যদি চাই এই অংকটো কিন্তু আপোনালোকে এই উত্তৰটো নাপাব তেতিয়াহ'লে আমাৰ তেতিয়াহ'লে কিয় ভুল হৈছে এটা কথা মনত ৰাখিব আপোনালোকে যে যেতিয়া 9 এগুণ 9 হ'ল মানে আমি এই দুটা অংক পূৰণ কৰিবলৈ আমি এটা ডিজিটৰ এটা অংকৰ সংখ্যা এটা পালো তেতিয়াহ'লে কি কৰিব জানানে আপোনালোকে 9 এগুণ 9 যে আপোনালোকে আগত এটা শূন্য দি দিব নহয় জানো 9 এগুণ যেতিয়া 9 পালে আপোনালোকে তেতিয়াহ'লে আগত কি এটা দিব শূন্য এটা দি দিব তেতিয়া কিন্তু আপোনালোকে অংকটো কৰক অংকটো আপোনালোকৰ শুদ্ধ হ'ব বুজি পাইছে নিশ্চয় তেতিয়াহ'লে 5ৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ল 6 6 5 গুণ 30 6 5 গুণ 30 5ৰ লগত 1 এটা যোগ কৰিলো 6 5 গুণ 30 এতিয়া আমি সত্যাপনটো কৰি চাওঁ তেতিয়াহ'লে সত্যাপনটো কৰি চালে আমাৰ ওলাই যাব কথাটো 59 আৰু 51 গতিকে কৰি চাওঁ 9 এগুণ 9 5 এগুণ 5 9 5 গুণ 45 5 = 4 5 5 গুণ 25 26 27 28 29 ৰিপিট কৰি চাওঁ আকৌ এবাৰ 9 এগুণ 9 5 এগুণ 5 9 5 গুণ 45 5 = 4 5 5 গুণ 25 25 4 29 কৰো 5 5 10 0 = 1 9 কে 10 0 = 1 2 1 3 3009 3009 আপোনালোকে বুজি পাইছে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা গতিকে এই ধৰণৰ যদি আমি কথাটো ভাবো তেতিয়াহ'লে কিন্তু যদি এককৰ ঘৰৰ অংক দুটাৰ পূৰণফল যদি আমি দুটা অংকৰ সংখ্যা নাপাওঁ তেতিয়াহ'লে আমি সেই এটা অংকৰ সংখ্যাটোৰ আগত কিন্তু আমি কি কৰিম সদায় শূন্যটো বহাই ল'ম তেতিয়াহে অংকটো শুদ্ধ হ'ব ঠিক আছে আকৌ এটা মই উদাহৰণ দিলে কথাটো তোমালোকৰ বুজাত সুবিধা হ'ব এতিয়া এনেকুৱা যে মই 6 4 দিলো আৰু 6 মই কি দিলো 6 দিলো এতিয়া আমাৰ কণ্ডিশ্যন ঠিকই আছে যে এককৰ ঘৰৰ অংক দুটাৰ যোগফল 10 হৈ আছে আৰু দহকৰ ঘৰৰ অংক দুটা একে আছে সমান আছে সেম আছে নহয় জানো এতিয়া চোৱা এই দুটাক যদি পূৰণ কৰো তেতিয়ালে আমি কি পাইছো 6 7 24 তেতিয়ালে একো ভয় নাই কাৰণ এই অংক দুটাক পূৰণ কৰিবলৈ আমি যেটো সংখ্যা পালো সেই সংখ্যা দুটা কি দুটা অংকৰ সংখ্যা গতিকে আমাৰ ইয়াত এটো ভুল নহয় দুটা অংকৰ সংখ্যা হোৱাৰ লগে লগে আমাৰ একো ভুল নহয় আৰু ওপৰৰ 6 ৰ লগত 1 এটা যোগ কৰিলো 7 6 গুণ 42 7 6 গুণ 42 ঠিক আছে নে 4224 ঠিক আছে এতিয়া যদি এনেকুৱা হ'ল যে এই যে এটা যে এনেকুৱা হ'ল এটো 1 আৰু এটো 9 এটো 1 আৰু এটো 9 তেতিয়া কি হ'ব 9 এগুণ 9 হে হ'ল মই যে কৈছো যে দুটা ডিজিটৰ সংখ্যা হ'ব লাগিব
ইয়াত দুটা ডিজিটৰ সংখ্যা হলে তেতিয়া আমাৰ একো সুবিধা নাই যেতিয়া দুটা অংকৰ সংখ্যা নহল তেতিয়ালে কি কৰিব লাগিব আমি 9 টোৰ আগত আমি এটা শূন্য দি ল'ব লাগিব নিশ্চয় তোমালোকে গম পাইছা 9 টোৰ আগত এটা শূন্য দিব লাগিব তাৰপিছত 6 টোৰ ওপৰত আমি কি কৰিলো একটা যোগ কৰিলো 7 6 গুণ 42 7 6 গুণ 42 এটো 7 6 গুণ 42 6 ৰ লগত একটা যোগ কৰিলো 7 7 6 গুণ 42 4209 এতিয়া আমি সত্যাপন কৰি চাও লগে লগে আমি কৰি চাও আমাৰ কথাটো শুদ্ধ হৈছে নে নহয় 6169 পূৰণ কৰি চাও 9 গুণ 9 9 6 গুণ 14 9 গুণ 9 9 6 গুণ 14 6 গুণ 6 6 6 গুণ 37 9 গুণ 9 9 6 গুণ 14 6 গুণ 6 6 6 গুণ 37 9 6 6 10 0 উকলিল 1 6 6 12 2 উকলিল 1 3 1 4 4209 4209 ছাত্ৰছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আৰু এটা উদাহৰণ দি পেলাই মই ইয়াৰ পৰা আঁতৰি যাম আৰু আমি এই অংকৰ যেটো যাদুৰ কথা কলো সেই যাদুটোলৈ গুচি যাম নহয় জানো গতিকে চোৱা তোমালোকে যে এবাৰ আমি এনে কললো যে 237 233 নহয় জানো এটো এতিয়া এই অংকটো যেতিয়া আমাৰ দেখা গৈছে যে দুইটা এই দহক আৰু শতকৰ ঘৰৰ দুইটা অংক একে হৈছে দহক আৰু শতকৰ ঘৰৰ দুইটা অংক একে হৈছে ঠিক আছে আৰু এককৰ ঘৰৰ অংক দুটাৰ ইউনিট প্লেছৰ অংক দুটাৰ যোগফল কিমান হৈছে 10 হৈছে নহয় জানো তেতিয়া আমি কি কৰিলো 7 3 গুণ আমি কি কৰিলো 21 কৰিলো 7 3 are 21 আৰু তেতিয়া হলে মই আগতেও শিকাইছিলো যে 23 লগত আমি একটা যোগ কৰিম 23 লগত একটা যোগ কৰিম কিমান হল 24 আৰু 23 মাল্টিপ্লাই কৰিম নহয় জানো 4 3 গুণ 12 2 উকলিল 1 3 গুণ 6 7 4 গুণ 8 2 গুণ 4 আকবাৰ কৰি চাও 4 3 গুণ 12 2 উকলিল 1 3 গুণ 6 7 4 গুণ 8 2 গুণ 4 যোগ কৰো 2 5 8 আৰু 7 যোগ কৰিলে মই 15 পালো 5 উকলিল 1 4 1 5 2 8 15 5 উকলিল 1 4 1 5 552 ইয়াত আমি 552 বলো ঠিক আছে 552 বলো গতিকে আমি এটো তিনিখৰীয়া অংকটো কৰোতে আমাৰ বেছি সময় লাগিলহেতেন কিন্তু আমি এই টেকনিকটো আমি ব্যৱহাৰ কৰি আমি কি কৰিলো আমি সহজতে আমি দুখৰীয়া অংকটো কৰি পেলাই আমি ইয়াত বহুৱালো 552 এতিয়া আমি সত্যাপন কৰি চাম যে আমাৰ অংকটো শুদ্ধ হৈছে নে নাই আমাৰ অংকটো শুদ্ধ হৈছে না আমি সত্যাপন কৰি চাম মানে তিনিখৰীয়া অংকটো কৰি চাম আমি 237 আৰু 233 হয় জানো এটো কৰি চাম আমি 7 3 গুণ 21 1 উকলিল 2 3 3 গুণ 9 10 11 1 উকলিল 1 3 গুণ 6 1 7 আৰু ইয়াটো একে হ'ব যেটো 3 এ কৰিম 7 3 21 1 উকলিল 2 3 3 গুণ 9 10 11 1 উকলিল 1 3 গুণ 6 1 7 আৰু 7 2 গুণ 14 7 2 গুণ 14 4 উকলিল 1 3 গুণ 6 1 7 আৰু 2 গুণ 4 নহয় জানো 1 1 7 1 8 8 से 12 2 উকলিল 1 7 7 14 15 5 উকলিল 1 4 1 5 কিবা এটা ভুল হৈছে এই যোগটো ভুল হৈছিল 1 1 1 2 এই যোগটো আমাৰ ভুল হৈছিল ইয়াতে মই কৈছিলো না যে আমি যোগ কৰিলো আমি ৰিপিট কৰি চাব লাগে দেখিছে নে 1 1 1 2 7 1 8 8 से 12 2 উকলিল 1 7 7 14 15 5 উকলিল 1 4 1 5 55221 ঠিক আছে নে 55221 তেতিয়ালে আমি সত্যাপনটো কৰি চালো তোমালোকক আমি সত্যাপনটো কৰি দেখুৱালো নহয় জানো গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে এনেকৈ ডাঙৰ সংখ্যা থাকিলেও বা তিনিখৰীয়া থাকিলেও আমি কি কৰিব পাৰো আমি যদি এই আমাৰ কন্ডিশনটো ফুলফিল হৈ থাকে 7 3 এ যদি 10 হৈ থাকে তেতিয়ালে আমি এই অংকটো এনেকৈ কৰিব পাৰো ঠিক আছে এতিয়া কথাটো হল যদি মই ইয়াত এই অংকটো 7 আৰু 3 নহয় যদি 9 আৰু 1 হয় তেতিয়া যদি এই সংখ্যাটো 7 আৰু 3 9 আৰু 1 হয় তেতিয়া কি হ'ব তেতিয়া চোৱা কি হ'ব এটা চোৱা 9 এগুণ কি হৈ গল 9 হৈ গল মই কৈছো যে এটো দুটা ডিজিটৰ সংখ্যা হ'ব লাগিব দুটা অংকৰ সংখ্যা হ'ব লাগিব কিন্তু 9 এগুণ 9 হে হল আগৰ বিলাকত দুটা ডিজিটৰ সংখ্যা হৈছিল কাৰণ 6 আৰু 4 থাকিলে কি হল 6 এগুণ 24 হৈছিল 5 আৰু যদি 3 আৰু 7 হয় 3 7 গুণ 21 হৈছিল মানে দুটা ডিজিটৰ সংখ্যা হৈছিল কিন্তু এতিয়া 9 আৰু 1 পূৰণ কৰিলে আমি 9 হে পালো সেই কাৰণে আমি কি কৰিম আগত এটা শূন্য দিলো মানে দুটা ডিজিট বনাই লম আমি শূন্য 9 এতিয়া 23 লগত আমি কি কৰিম
এক এটা পূৰণ কৰিম 23 লগত এক এটা পূৰণ যোগ কৰিলোঁ 24 হ'ল 24 আৰু 23 আমি কি কৰিম আমি মাল্টিপ্লাই কৰিম 4 দুগুণ 12 2 উকুলিল 1 3 দুগুণ 6 কে 7 4 দুগুণ 8 2 দুগুণ 4 4 3 গুণ 12 2 উকুলিল 1 3 দুগুণ 6 কে 7 4 দুগুণ 8 2 দুগুণ 4 2 8 7 15 5 উকুলিল 1 4 কে 5 ঠিক আছে নে 2 8 7 15 5 উকুলিল 1 4 কে 5 552 আমি ইয়াত দিলো 552 55,209 ঠিক আছে 239 আৰু 231 মাল্টিপ্লাই কৰিলে মই এটো পালো এতিয়া মই সত্যাপন কৰি চাম 239 231 এটো 9 এগুণ 9 3 এগুণ 3 2 এগুণ 2 9 3 গুণ 7 7 উকুলিল 2 3 2 9 10 11 1 উকুলিল 1 3 গুণ 6 কে 7 9 দুগুণ 18 8 উকুলিল 1 3 গুণ 6 কে 7 2 দুগুণ 4 আকবাৰ ৰিপিট কৰো 9 এগুণ 9 3 এগুণ 3 3 দুগুণ 9 এগুণ 9 3 এগুণ 3 2 এগুণ 2 9 3 গুণ 7 7 উকুলিল 2 3 3 9 10 11 1 উকুলিল 1 3 গুণ 6 কে 7 9 দুগুণ 18 8 উকুলিল 1 3 গুণ 6 কে 7 2 দুগুণ 4 এতিয়া একটা যোগ কৰিলো 7 3 10 0 উকুলিল 1 উকুলিল 1 2 কে 3 4 8 12 2 উকুলিল 1 7 7 14 15 5 উকুলিল 1 4 কে 5 তেতিয়াহলে 5520 55209 55209 গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় এই গোটেই কথাখিনি ক্লিয়াৰ হৈ গৈছে গতিকে আৰু কিবা যদি থাকে তেতিয়ালে কমেন্ট কৰি হওক বা মোৰ ফোন নম্বৰটো আগৰবাৰো দিছো এবাৰো দি দিম তেতিয়ালে ফোন নম্বৰ তোমালোকে মোৰ সৈতে যোগাযোগ কৰি পেলাই তোমালোকে কিবা কনফিউজন থাকিলে দূৰ কৰিব পাৰিবা গতিকে আজি ইমানতে শেষ কৰিছো এই কথাখিনি নহয় জানো গতিকে ইয়াতকৈ ডাঙৰ সংখ্যা থাকিলেও কথাখিনি আমাৰ একেই হ'ব যদি ইয়াতকৈ ডাঙৰ সংখ্যাও থাকে ইয়াতে যদি মই কিবা 5 এটা লৈ আহিলো আৰু ইয়াতে যদি মই 5 এটা লৈ আহিলো তেতিয়াও এই নিয়মখিনি একেই গোটেই নিয়মখিনি একেই ঠিক আছে তেতিয়াহলে ইয়াৰ পৰা মই এতিয়া বিদায় লৈছো এতিয়া মই আপোনালোকক কি দেখুৱাম অংকৰ যাদু কিমান সময় হ'ল বাৰু আমি যেহেতু বেছি সময় ক্লাছটো কৰিব নোৱাৰো কাৰণ বেছি সময় হলে আপোনালোকে আমনি পাব গতিকে আহক এবাৰ অংকৰ যাদু দেখুৱাম আচলতে কৌশল মানে অংকত কিমান ধুনিয়া কৌশল থাকে আৰু আচৰিত লাগে যে আমাৰ যেটো শূন্যৰ আৱিষ্কাৰটো হৈছে মই ভাবো যে গণিতৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হৈছে শূন্য আৰু আপোনালোকে নিশ্চয় জানে শূন্য কোড আৱিষ্কাৰ হৈছিল ভাৰতবৰ্ষত গতিকে আমাৰ ভাৰতবৰ্ষৰ গণিতজ্ঞসকল বহুত আগবঢ়া আছিল নহয় জানো গতিকে শূন্যৰ আৱিষ্কাৰটো আচলতে কি কৰিলে এটা সাংঘাতিক ৰিভলিউচনৰ সৃষ্টি কৰিলে ক'বলৈ গ'লে গণিত আৰু বিজ্ঞানত নহয় জানো গতিকে আৰু আমাৰ যেটো সংখ্যা লিখাৰ যেটো পদ্ধতি দশমিক পদ্ধতি হিন্দু আৰবিক সিস্টেম যেটো নহয় জানো গতিকে তাত চিহ্ন কেটা আছে 10টা আছে আপোনালোকে সকলোৱে জানে যে চিহ্ন আমাৰ দশমিক পদ্ধতিতে আমাৰ চিহ্ন কেটা আছে 10টা আছে 0 1 2 3 4 5 6 7 8 আৰু 9 8 আৰু 9 আমাৰ এইকিটা হৈছে চিহ্ন আৰু অসমীয়াটো আমি নিশ্চয় সকলোৱে জানো অসমীয়াটো আমি এনেকৈ লিখো 0 1 2 3 4 5 6 7 8 আৰু 9 নহয় জানো হয় গতিকে এইবিলাকক আমি কি কওঁ এইবিলাকক আমি কি বুলি কম অংক বুলি কম গতিকে আমাৰ দশমিক পদ্ধতিৰ অংক কেটা 10টা 0 1 2 3 4 5 6 7 8 আৰু 9 আমি এই 10টা অংকৰে আমি কি কৰো আমি যিমান ডাঙৰ সংখ্যা নহক আমি লিখিব পাৰো নহয় না ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় তোমালোকে নিশ্চয় ভাবিছা এতিয়া যে হয়তো যে আমি এই অংক 10টাৰে আমি কি কৰো গুটেই আমি যিমান ডাঙৰ সংখ্যা নহক আমি লিখিব পাৰো নহয় জানো গতিকে শূন্যৰ আৱিষ্কাৰটোৱে তেতিয়ালে আমি সাংঘাতিক ধৰণৰ এটা আৱিষ্কাৰ বুলি ক'ব পাৰি গণিতত নহয় জানো কাৰণ শূন্যটো যদি আমি যিকোনো সংখ্যাৰ সোঁফালে যদি আমি বঢ়াই যাওঁ তেতিয়ালে কি হ'ব শূন্যটো যদি আমি এনেকৈ যদি আমি বঢ়াই গৈ থাকো তেতিয়ালে কি হ'ব আমাৰ সংখ্যাটো কিমান ডাঙৰ হৈ যাব নহয় জানো গতিকে শূন্যৰে আমি কিমান ডাঙৰ সংখ্যা এটা লিখিব পাৰো আৰু শূন্যৰ সম্পৰ্কে আমি আৰু বিশদভাৱে আলোচনা কৰিম গতিকে আজি আমি আপোনালোকক যেটো যাদুৰ কথা ক'বলৈ বিচাৰিছো সেই যাদুটো এনেকুৱা যে আপোনালোকে তিনিটা সংখ্যা ভাবক তিনিটা অংক ভাবক অংক মানে মই যে ক'লো যে 0 পৰা 9 লৈ তিনিটা অংক ভাবক ডিজিট যে অংকবিলাকক আমি ইংৰাজীত কি বুলি কম
ডিজিট বুলি ক'ম, ডিজিটছ, নহয় জানো? গতিকে আপোনালোকে তিনিটা অংক ভাবক, মই যেনিবা ভাবিলোঁ এনেকুৱা তিনিটা অংক ভাবক, এনেকৈ ভাবক 1 3 5, এনেকৈ তিনিটা অংক ভাবক। আপোনালোকে বহীত কাগজ কলম উলিয়াই লওক আৰু তিনিটা অংক ভাবক 1 3 5, এনেকৈ তিনিটা অংক ভাবক। ঠিক আছে, ভাবিলে আপোনালোকে 1 3 5। প্ৰথমটোক যে কাৰণ মইহে ইয়াত দি লৈছোঁ, আপোনালোকে কি লিখিছেতো মই নাজানো, নহয় জানো? মইহে ইয়াত দি লৈছোঁ, আপোনালোকেতো কি লিখিছে মই নাজানো। গতিকে মই ইয়াত লিখি ল'লোঁ তিনিটা অংক। প্ৰথমটোক 2ৰে পূৰণ কৰক। প্ৰথম তিনিটা অংক প্ৰথমটোক 2ৰে পূৰণ কৰক। মনত থাকিব, প্ৰথমটোক 2ৰে পূৰণ কৰক। 5 যোগ দিয়ক। 5টো কি কৰিব লাগিব? প্ৰথমে 2ৰে পূৰণ 5 যোগ দিয়ক। প্ৰথমটো 2ৰে পূৰণ কৰিলোঁ, 5 যোগ দিলোঁ, 5ৰে পূৰণ কৰক। দ্বিতীয় সংখ্যাটো যোগ দিয়া। মই ওপৰলৈ লৈ গৈছোঁ অকণমান, এই কথাখিনি মই ওপৰলৈ লৈ গৈছোঁ। মানে যিটো ফল পালোঁ তাক 10ৰে পূৰণ কৰক। 380। আপোনালোকে নিশ্চয় জানে যে 38 আৰু 10 যদি আমি মাল্টিপ্লাই কৰোঁ, ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে শূন্য থাকিলে আমাৰ কি সুবিধা হয়, যে 38 1 জাৰ 38, 38 এগুণ 38, আৰু যে শূন্যটো আছিলে, শূন্যটো ইয়াত মই ৰাইট চাইডে মই বহাই দিলোঁ। সেইবাবে মই কৈছোঁ যে শূন্যৰ আৱিষ্কাৰটো গণিতৰ কাৰণে কিমান ডাঙৰ আৱিষ্কাৰ আছিলে, নহয় জানো? গতিকে 38 আৰু 10 মাল্টিপ্লাই কৰিলে আমি কি পাই আছোঁ? 380। কাৰণ 38 1 জাৰ 38, 38 এগুণ 38, আৰু এই শূন্যটো আমি বহাই দিলোঁ, নহয় জানো? আমি কি কৰিলোঁ? আমি 10ৰে পূৰণ কৰিলোঁ, তিনিটা সংখ্যা পাতিলোঁ। প্ৰথমটোক 2ৰে পূৰণ, 5 যোগ 5ৰে পূৰণ কৰিলোঁ। দ্বিতীয় সংখ্যাটো যোগ দিয়া, 10ৰে পূৰণ কৰিলোঁ, আৰু তৃতীয় সংখ্যাটো যোগ দিলোঁ। কি কৰিলোঁ? যোগ কৰিলোঁ। 385, নহয় জানো? আপোনালোকে এনেকৈ উত্তৰ এটা পাইছে। এতিয়া আপোনালোকে যদি মোক উত্তৰটো কৈ দিয়ে, তেতিয়াহ'লে আপোনালোকে কি অংক তিনিটা লৈছিলে, কি ডিজিট তিনিটা প্ৰথমে লৈছিলে, সেইটো মই কৈ দিব পাৰিম। আপোনালোকে মোক উত্তৰটো কওক। আচ্ছা, তেতিয়াহ'লে মোক এগৰাকী দৰ্শকে যেনিবা ক'লে যে উত্তৰটো মই 385 পাইছোঁ। আপোনালোকৰ মাজৰে এগৰাকীয়ে যেনিবা মোক ক'লে যে মই উত্তৰটো 385 পাইছোঁ। তেতিয়াহ'লে কি হ'ব জানানে? যে মই এই যে আপোনালোকে যিটো মোক উত্তৰ ক'লে, সেই উত্তৰটো মোক কি ক'লে? 385, নহয় জানো? 385ৰ পৰা মই কি কৰিম জানেনে? মনে মনে কি কৰিম? 250টো মই মাইনাছ কৰি দিম। এইটো এটা বিশেষ নাম্বাৰ, মানে মাইনাছ কৰিম। এইটো এটা বিশেষ নম্বৰ 250। মাইনাছ কৰিলে মই কি পাম? 5, 8ৰ পৰা 5 গ'লে কিমান হ'ল? 3, 3ৰ পৰা 1 গ'লে, 3ৰ পৰা 2 গ'লে 1, দেখিছেনে? 135, দেখিলেনে? মই 135, আপুনি প্ৰথম 135 লৈছিলে বুলি মই কৈ দিব পাৰিম। এইটো হৈছে এটা কৌশল, মানে গণিতৰ এটা কৌশল, নহয় জানো? কেনেকুৱা লাগিছে? আকৌ এবাৰ কৰি চাওঁ। আকৌ এবাৰ মই কৈ দিওঁ কথাখিনি, মই আকৌ বেলেগ এটা মই লৈছোঁ, তেতিয়াহ'লে আপোনালোকে বুজি পাব। ধৰক এনেকুৱা, এইবাৰ মই এনেকৈ ল'লোঁ, ধৰক 2 5 7, এনেকৈ ল'লোঁ। তিনিটা অংক ল'লোঁ। আপুনি কাৰোবাক যদি যাদুটো দেখুৱায়, ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগৰ কাৰোবাক যাদুটো দেখুওৱা, তেনেকৈ ক'বা যে 3টা ডিজিট লোৱা, 3টা ডিজিট 2 5 7, 3টা ডিজিট লোৱা। প্ৰথমটোক 2ৰে মাল্টিপ্লাই কৰা। এইটো নহয় দেই, এইটো মানে 2, এইটো ফৰ্মুলাত থকা 2 আৰু। প্ৰথমটোক 2ৰে মাল্টিপ্লাই কৰা। 5 যোগ দিয়া। 5ৰে মাল্টিপ্লাই কৰা। তিনিটা সংখ্যাৰ প্ৰথম 2ৰে পূৰণ কৰা, 5 যোগ দিয়া, 5ৰে পূৰণ কৰা। দ্বিতীয় সংখ্যাটো যোগ দিয়া। ইয়ালৈ গুচি গৈছোঁ দেই। দ্বিতীয় সংখ্যাটো যোগ দিয়া। যিটো আমি ফল পালোঁ, দ্বিতীয় সংখ্যাটো যোগ দিয়া। দ্বিতীয় সংখ্যাটো যোগ দিয়া। 10ৰে পূৰণ কৰা। কি পালোঁ আমি? 500 পাম। 10ৰে পূৰণ কৰা।
এইটো 50 আৰু 10 মাল্টিপ্লাই কৰিলে 51 * 5 * 5 দুটা শূন্য আছিলে আমি বহাই দিলোঁ 10ৰে মাল্টিপ্লাই কৰিলোঁ তৃতীয় সংখ্যাটো যোগ দিয়া 507 তৃতীয় সংখ্যাটো যোগ দিয়া কি পালা মোক কোৱা এনেকৈ ক'বা তোমালোকে যে এতিয়া কি পালা মোক কোৱা মোক যদি আনসাৰটো কোৱা সংখ্যা তিনিটা তুমি কি লৈছিলা মই কৈ দিম এতিয়া তোমাক ক'লে যে 507 মই 507 পালো তেতিয়াহ'লে তোমালোকে তেতিয়াহ'লে মনে মনে 507ৰ পৰা কি মাইনাছ কৰিবা 250 প্ৰথমে যদি তোমালোকৰ মুখতে কৰিবলৈ অসুবিধা হয় কাগজ এখন তুমি এনেকৈ লৈ ল'বা হয়নে 1 মিনিট নালাগিব মাইনাছটো কৰোঁতে ক'ৰ পৰা মাইনাছ কৰিবা 507ৰ পৰা 507ৰ পৰা তেতিয়াহ'লে তুমি কি মাইনাছ কৰিবা 250 সেই বিশেষ নম্বৰটো 250 এইটো বিশেষ নম্বৰ দেই 250টো যেতিয়া তোমালোকে মাইনাছ কৰিবা কি পাবা 7 10ৰ পৰা মানে 7 পালো এখিনি 5 আহিব আৰু এখিনি কি আহিব 257 দেখিলানে মই মাইনাছ কৰিলো 507ৰ পৰা 250 0 মাইনাছ কৰিলে মই কি পালো 257 দেখিছানে তে তোমালোকে সেই যিগৰাকী ছাত্ৰক তুমি যাদু দেখুৱাই আছিলা সেই ছাত্ৰগৰাকীয়ে কি নম্বৰ কি ডিজিট লৈছিলে তুমি কৈ দিব পাৰিলা 257 তে তুমি ক'বা যে তুমি 257 লৈছিলা আৰু অভিভাৱকসকল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যাদুটো গতিকে এইটো এটা খুব সুন্দৰ যাদু ক'বলৈ গ'লে নহয় জানো মানে টেকনিক কৌশল এটা নহয় জানো আসলে এই কৌশলটো কিয় সম্ভৱ হৈছে সেইটো আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লাহে লাহে গম পাবা যে এই কৌশলটো এই কাৰণে সম্ভৱ হৈছে যে আমাৰ দশমিক পদ্ধতিৰ যিটো গুণ বুলি ক'ব লাগিব দশমিক পদ্ধতিৰ কাৰণে আসলে আমাৰ এইটো সম্ভৱ হৈছে দশমিক পদ্ধতিৰ আমাৰ বেছটো মানে ভূমিটো আমাৰ কিমান 10 দশমিক পদ্ধতিত আমাৰ বেছটো 10 মানে নহয় জানো গতিকে শূন্যৰ আৱিষ্কাৰটো আমাৰ কাৰণে সাংঘাতিক ডাঙৰ আৱিষ্কাৰ মই কৈছিলো আৰু যে এই 10ক ভূমি হিচাপে বেছ হিচাপে লৈ যে আমি দশমিক পদ্ধতিৰ অংকবোৰ লিখো আমি যে দশমিক পদ্ধতিত আমি সংখ্যাবোৰ লিখো গতিকে এইটো কাৰণে আসলে এই আমাৰ কৌশলবিলাকো আমাৰ কাৰণে সহজ হৈ পৰিছে মানে তেনেকুৱা গতিকে আপোনালোকে নিশ্চয় কৌশলটো ভাল পাইছে যাদুটো ভাল পাইছে গতিকে কথাটো মনত থাকিবনে যে মই আকৌ এবাৰ কৈ দিছো তিনিটা সংখ্যা পাতা প্ৰথমটোক 2ৰে পূৰণ কৰা 5 যোগ দিয়া 5ৰে পূৰণ কৰা দ্বিতীয় সংখ্যাটো যোগ দিয়া 10ৰে পূৰণ কৰা তৃতীয় সংখ্যাটো যোগ দিয়া কি পালা মোক কোৱা তুমি কি লৈছিলা সেইটো মই কৈ দিব পাৰিম গতিকে তোমাক নিশ্চয় ক'ব যে 507 মই পালো তে 507ৰ পৰা তুমি মনে মনে 250 মাইনাছ কৰিবা তেতিয়া তুমি কি পালা 257 তেতিয়া তুমি ক'বা যে তুমি 257 লৈছিলা ঠিক আছে গতিকে এইটো অংকৰ এটা টেকনিক এটা খুব সুন্দৰ কৌশল আপোনালোকক দেখুৱালো মই এবাৰ লিখি দিব লাগিব নেকি তিনিটা সংখ্যা পাতা মানে এনেকুৱা তিনিটা সংখ্যা পাতা তিনিটা অংক পাতা প্ৰথমটোক 2ৰে পূৰণ কৰা পূৰণ কৰি যেটো পালো 5 যোগ দিয়া 4 নম্বৰ 5ৰে পূৰণ কৰা 5ৰে পূৰণ কৰা দ্বিতীয় সংখ্যাটো যোগ দিয়া 10ৰে পূৰণ কৰা তৃতীয় সংখ্যাটো যোগ দিয়া এতিয়া কি পালা কোৱা তেতিয়া আপোনাক ক'ব যে এতিয়া আমি পালো কৈ দিব যে এতিয়া আমি পালো ধৰক 507 এনেকৈ পালো মই 507 পালো তেতিয়া আপোনালোকে কি কৰিব যে একেবাৰে লাষ্টত সংখ্যাটোৰ পৰা আমি কি কৰিম যদি মই 9 নম্বৰ এটা দিওঁ 250 সংখ্যাটোৰ পৰা বিয়োগ কৰিব লাগিব আৰু যদি পুৱা সংখ্যাটো যদি 250তকৈ যদি হেৰি হৈ যায় সৰু হয় তেতিয়া 250ৰ পৰা আপোনালোকে মাইনাছ কৰি দিব তেনেকুৱা কথা ঠিক আছে না আপোনালোকে তেতিয়াহ'লে ধৰিব পাৰিলে এইবাৰ মই যাদুৰ মই কি কৰিম আৰু এটা বেলেগ এটা যাদু দেখুৱাম মানে কৌশল অংকৰ আৰু এটা কৌশল দেখুৱাম এতিয়া চাওক আপুনি আছে বেলেগত আৰু মই আছো ইয়াত ষ্টুডিঅ'ৰ ভিতৰত এতিয়া আপুনি বহিত কি লিখি আছে মইতো নাজানো নহয় জানো গতিকে এবাৰ এনেকুৱা এটা যাদু দেখুৱাম যে আপুনি অংক কৰি যাওক আৰু উত্তৰটো মই ইয়াত থাকি পেলাই উত্তৰটো মই কি কৰিম আপোনাক কৈ দিম
নহয় জানো গতিকে আপুনি আপোনাৰ ঘৰত আছে আৰু মই ক'ত আছোঁ ষ্টুডিঅ'ত আছোঁ গতিকে আপোনাক মই যি ধৰণে ক'ম সেই ধৰণে আপুনি কৰি যাব গতিকে আপোনাক সুধিম আপোনাক মই নুসুধো উত্তৰটো কি পালে কিন্তু মই ইয়াৰ পৰাই কৈ দিম মই ষ্টুডিঅ'ৰ পৰাই ক'ম যে আপোনাৰ উত্তৰটো এইটো নহয় জানো গতিকে আপোনালোকে কাগজ কলম নিশ্চয় হাতত লৈছে গতিকে আপোনালোকে আৰম্ভ কৰক মই ষ্টুডিঅ'ৰ পৰাই মই আপোনালোকে কি লিখিছে আপোনালোকে উত্তৰ কি পাইছে মই সেইটো কৈ দিম তিনিটা অংক লওক ল'লে তিনিটা অংক লওক যেনিবা এনেকুৱা তিনিটা অংক ল'লে যেনিবা 4, 5, 9 এনেকুৱা তিনিটা অংক ল'লে নহয় জানো এই তিনিটা অংকৰে কি হ'লে আমি এটা সংখ্যা হ'ল তিনিটা অংক ল'ব দিছোঁ আপোনালোকক 4, 5, 9 তিনিটা অংক ল'লে মই কমাবিলাক দিয়া নাই আৰু নহয় জানো নাই দিয়া কমা তিনিটা অংক লওক এতিয়া এই তিনিটা অংকৰে যিটো সংখ্যা গঠন হ'ল এই সংখ্যাটোক আপোনালোকে কি কৰক ৰিভাৰ্চ কৰি দিয়ক মানে এনেকুৱা কৰি দিয়ক মানে 9 টো 4 জেগা আনক ৰিভাৰ্চ কৰি দিয়ক মানে নহয় জানো মানে এনেকুৱা কৰি দিয়ক উল্টাই দিয়ক মই যদি উল্টাই দিয়ক যদি কওঁ মই এনেকুৱা হ'ব 4, 5, 9 আছিলে ন গতিকে কি হ'ব 954 নহয় জানো তাক যদি আমি ৰিভাৰ্চ কৰি দিওঁ ডিজিটবিলাক 4, 5, 9 954 এতিয়া 4, 5, 9 আৰু 954 কোনটো ডাঙৰ 954 গতিকে আপোনালোকে এনেকৈ কৰক 954 ডাঙৰ সংখ্যাটো আপোনালোকে ওপৰত দিয়ক নহয় জানো আপোনালোকে তাত কৰি আছে আৰু মই ইয়াত আপোনালোকক দেখুৱাই আছো যে কেনেকৈ কৰিব লাগিব তিনিটা আপোনালোকে ডিজিট ল'লে এই তিনিটা ডিজিটেৰে যিটো সংখ্যা গঠন হ'ল সেই সংখ্যাটোক আপোনালোকে কি কৰিলে ৰিভাৰ্চ কৰি দিলে মানে লুটিয়াই দিলে হয়নে এনেকৈ লুটিয়াই দিয়াৰ লগে কি হৈ গ'ল 9 টো লাষ্টত আছিলে এককৰ ঘৰত আছিলে এতিয়া শতকৰ ঘৰত গুচি গ'ল দশকৰ ঘৰতো দশকৰ ঘৰতে আছে আৰু ইয়াৰ সংখ্যাটোৰ যিটো আগৰ সংখ্যাটোৰ যিটো শতকৰ ঘৰৰ অংকটো এবাৰ কি হৈ গ'ল এককৰ ঘৰত গুচি গ'ল গতিকে কি হ'ল 954 টো যেটো ডাঙৰ হ'ল তলত 459 হ'ল নহয় জানো এতিয়া আপোনালোকে কাম কৰক ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰক তাত আপোনালোকে কৰক মাইনাস কৰি পেলাই আপোনালোকে যিটো সংখ্যা পায় মাইনাস কৰক আপোনালোকে মাইনাস কৰিলে আপোনালোকে এটা সংখ্যা পাব তিনিটা ডিজিটৰ এটা সংখ্যা পাব নহয় জানো সেই তিনিটা ডিজিটৰ যিটো সংখ্যা আছে সেইটোক আপোনালোকে আকৌ ৰিভাৰ্চ কৰি দিয়ক ঠিক আছে আকৌ ৰিভাৰ্চ কৰিলে আপোনালোকে এটা সংখ্যা পাব নহয় জানো বুজি পাইছে নহয় এইটোৰ পৰা এইটো মাইনাস কৰিলে আপোনালোকে তিনিটা ডিজিটৰ এটা অংক পালে তিনিটা ডিজিটৰ এটা সংখ্যা পালে সেই সংখ্যাটোক আপোনালোকে কি কৰিব লুটিয়াই দিব মানে ৰিভাৰ্চ কৰি দিব এনেকৈ যে ৰিভাৰ্চ কৰিছিলো আপোনালোকে ৰিভাৰ্চ কৰি দি পেলাই আপোনালোকে কি কৰক এড কৰক যোগ কৰক একে লাষ্টত আপোনালোকে কি কৰক যোগ কৰক এনেকৈ যোগ কৰক হয়নে যোগ কৰিলে গতিকে মই এইটো আপোনালোকে কি কৰিছে একো দেখা নাই গতিকে মই কওঁ যে আপোনালোকে উত্তৰটো পাইছে 1089 আপোনালোকে উত্তৰটো পাইছে 1089 ঠিক আছে গতিকে মোৰ শুদ্ধ হৈছে নে বাৰু মই শুদ্ধকৈ ক'ব পাৰিম নহয় গতিকে এইটো এটা অংকৰ টেকনিক এতিয়া মই আপোনালোকক বুজাম যে ইয়াৰ ভিতৰৰ কথাখিনি কি ঠিক আছে গতিকে তিনিটা মই সংখ্যা ল'লো 3 6 8 ল'লো গতিকে ইয়াক কি কৰিলো ৰিভাৰ্চ কৰিম ইয়াক ৰিভাৰ্চ কৰিলে কি হ'ব 863 গতিকে নিশ্চয় 863 টো ডাঙৰ 863 টো ল'লো এনেকুৱা নহয় জানো এতিয়া কি কৰিম আমি মাইনাস কৰি পেলাই মই যিটো মই সংখ্যা পালো সেইটোক আকৌ মই ৰিভাৰ্চ কৰি দিলো 594 নহয় জানো এতিয়া মই যোগ কৰোঁ এতিয়া মই কি কৰিম সেইটোক মই এড কৰিলে কি পাম 5 9 9 9 18 8 কৰিলে 1 5 4 9 10 আচলতে কি জানে ছাত্ৰছাত্ৰীসকল আচলতে কি জানা যে তুমি যেনেকৈ নকৰা তাৰ উত্তৰটো কিন্তু সদায় তুমি 1089 পাবা নহয় জানো গতিকে কিমান মজাৰ কথা চোৱাচোন যে তোমালোকে যি ডিজিটেই নোলোৱা ইয়াত তোমালোকে উত্তৰটো সদায় 1089 পাবা আচৰিত কথা নহয়নে 1089 পাবা তোমালোকে কৰি চাব পাৰা অভিভাৱকসকল আপোনালোকেও কৰি চালে আপোনালোকে নিশ্চয় পাব যে সদায় আপোনালোকে উত্তৰটো 1089 পাব গতিকে এইটো এটা আমি যাদু হিচাপে আমি আমাৰ কোনোবা বন্ধু বান্ধৱীক আমি কি কৰিব পাৰোঁ এইটো আমি দেখুৱাব পাৰোঁ নহয় জানো
গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে 3টা ডিজিট ল'ব দিলোঁ, তাক তোমালোকে ৰিভাৰ্চ কৰি দিবা। ডাঙৰ যদি ৰিভাৰ্চ কৰোঁতে যদি ডাঙৰ হয় তাক ওপৰত পাতিবা, আৰু সৰু হয় যদি তলত পাতিবা। গতিকে ডাঙৰ হ'লে ওপৰত পাতিলোঁ, আমি পাতি পেলাই কি কৰিলোঁ, মাইনাছ কৰিলোঁ। মাইনাছ কৰি পেলাই যিটো পালোঁ তাক আমি ৰিভাৰ্চ কৰিলোঁ। ৰিভাৰ্চ কৰি পেলাই আনচাৰটো যিটো পালোঁ যোগ কৰিলোঁ। গতিকে আমি উত্তৰটো কি পালোঁ, 1089। 1089 পামেই। এতিয়া যদি ডিজিট 3টা নহয়, যদি 2টা হয়, তেতিয়া যদি ডিজিট 3টা নহয় 2টা হয়, তেতিয়াও আমি আনচাৰটো কি পাম, 99 পাম। 3টা ডিজিটৰ নহয়, যদি 2টা ডিজিটৰ হয়, 2টা অংকৰ যদি সংখ্যা লোৱা হয়, 2টা ডিজিট যদি লৈ পেলাই আমি অংকটো কৰোঁ তেতিয়াহ'লে আমি আনচাৰটো সদায় 99 পাম। কৰি চাওঁ। 2টা সংখ্যা লওঁ, তাক ৰিভাৰ্চ কৰি দিওঁ, 52। ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰোঁ, 7। যিটো মাইনাছ কৰি পেলাই মই যিটো পালোঁ তাক আকৌ ৰিভাৰ্চ কৰিম, 72। তাক এড কৰিম, পালোৱে 99 পালোঁ, নহয় ন? গতিকে এইটো এটা মজাৰ খেল নহয়নে? গতিকে এইটো এটা আমি যাদু বুলি ক'ব পাৰোঁ। আমাৰ লগৰ কাৰোবাক দেখাই আমি ক'ম যে অংকৰ যাদু এটা দেখুৱাম, তোমালোকে বহী কাগজ উলিয়াই লোৱা, নহয় জানো? গতিকে অভিভাৱকসকল, আপোনালোকেও আপোনালোকৰ নিশ্চয় কাৰোবাৰ সৰু সৰু সন্তান আছে, আপোনালোকে নতুনকৈ দেখুৱাব, আৰু তেওঁলোকক এই ধৰণৰ আমি যদি সংখ্যাৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰোঁ, এই ধৰণৰ কৌশলবিলাকৰ প্ৰতি যদি আকৰ্ষিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি লাভ হ'ব? আমি এই যে তেওঁলোকে মোবাইলটো লৈ থাকিবলৈ যিহেতু আগ্ৰহ কৰে, সেই আগ্ৰহটোৰ পৰা তেওঁলোকক আমি আঁতৰাই আনিবলৈ পাৰিম, নহয় জানো? গতিকে মোবাইল এডিকশ্যনটো সঁচাকৈ আমাৰ কাৰণে সাংঘাতিক ধৰণৰ এটা প্ৰত্যাহ্বান হৈ পৰিছে। গতিকে আমি যিমান মোবাইলৰ পৰা আমি আঁতৰত আমাৰ সন্তানক ৰাখিব পাৰোঁ, গতিকে সেইটোতে আমাৰ সফলতা বুলি ক'ব পাৰি। কাৰণ মোবাইল অনবৰতে লৈ থাকিলে আমাৰ বহু চিকিৎসকে কৈছে ইতিমধ্যে যে আমাৰ কি ধৰণৰ শাৰীৰিক মানসিক সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে আপোনালোকৰ সন্তানক যিমান পাৰি মোবাইলৰ গুড ইউজ আছে, আপোনালোকক তাৰ কোৱাৰ প্ৰয়োজনো নাই, আপোনালোকে সকলোৱে জানে। কিন্তু মোবাইলটো আমি আমাৰ সন্তানক যিমান পাৰোঁ আমি কম সময়ৰ কাৰণেহে মোবাইলটো দিম, নহয় জানো? আৰু এটা কথা যে আপোনালোকে যদি এই ধৰণৰ কথাবিলাকত লাগি থাকে, তেতিয়াহ'লে আপোনালোকৰ সন্তানেও এই ধৰণৰ কথাবিলাকত লাগিবলৈ কি পাব, উৎসাহিত হ'ব তেওঁলোক, নহয় জানো? গতিকে আপোনালোকে কওক আজিৰ ক্লাছটো কেনেকুৱা পালে। আপোনালোকে আমাক ফোন কৰি জনাব, মেছেজ কৰিব, কমেণ্ট কৰিব, ফোন কৰি আমাক জনাব। আৰু এটা মহৎ লোকৰ বাণীৰে আমি এই ক্লাছটো মই শেষ কৰিব বিচাৰিছোঁ। আচলতে মই গুৱাহাটীতে এখন প্ৰাইভেট স্কুলত মই প্ৰথম শিক্ষকতা কৰিছিলোঁ গুৱাহাটীলৈ আহি, আৰু সেই বিদ্যালয়খনত মই উচ্চ গণিতৰ শিক্ষক হিচাপে মই 2 বছৰ মই শিক্ষকতা কৰিছিলোঁ, সেৱা আগবঢ়াইছিলোঁ। গতিকে মই মোৰ ছাত্ৰ ছাত্ৰীসকলক সদায় খুব উৎসাহ দিছিলোঁ আৰু মনটো শক্তিশালী কৰি ৰাখিব দিছিলোঁ। আৰু কৰ্ণেল চেণ্ডাৰ্ছৰ মই এটা মহৎ বাণী, তেখেতৰ এটা উক্তি মই মোৰ ছাত্ৰ ছাত্ৰীসকলক সদায় দিওঁ। আজিও যিসকল ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানটো চাই আছা, তোমালোকক মই কৰ্ণেল চেণ্ডাৰ্ছৰ উক্তিটো কৈ আজিৰ ক্লাছটোৰ পৰা মই বিদায় ল'ম। কৰ্ণেল চেণ্ডাৰ্ছে কৈছিলে, কোনোবাই নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। কিমান সুন্দৰকৈ কৈছে চোৱাচোন, যে তুমি যদি পৰাজিত হ'ব নিবিচাৰোঁ বুলি ভাবা, পৃথিৱীৰ কোনো শক্তিয়ে তোমাক পৰাজিত কৰিব নোৱাৰে, নহয় জানো? আকৌ এবাৰ মই দোহাৰিছোঁ, কৰ্ণেল চেণ্ডাৰ্ছে কৈছিল, কোনোবাই নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। নিশ্চয়। গতিকে খুবেই ভাল এটা উক্তি, তোমালোকে নিজৰ জীৱনত তাক ব্যৱহাৰ কৰিব পাৰা, আৰু কেতিয়াও পৰাজিত হোৱাৰ কথা চিন্তা নকৰিবা, সদায় জয়ী হ'ম বুলি ভাবিবা। আৰু সেইকাৰণে কোৱা হয় আত্মবিশ্বাসটো আমাৰ কাৰণে কিমান প্ৰয়োজন। শ্ৰদ্ধাৰ অভিভাৱকসকল, আপোনালোকেও আজি ক্লাছটো নিশ্চয় ভাল পালে, গতিকে আমাক জনাব। আৰু আজি মই বিদায় লৈছোঁ। বিদায় লোৱাৰ আগে মই মোৰ ফোন নাম্বাৰটো আকৌ এবাৰ মই লিখি দিছোঁ, 9995743210, 9995743210। আপোনালোকৰ যদি গণিত সম্পৰ্কীয় কিবা সমস্যা থাকে, আমাক মেছেজ কৰিব পাৰিব। আমাৰ এইটো এটা হোৱাটছএপ নম্বৰ, আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিব। আৰু আপোনালোকে আমাক জনাবচোন যে কোনটো ক্লাছৰ বিশেষ কোনখিনি কথা আমি শিকালে আপোনালোকে ভাল পাব। গতিকে তেনেকৈ আপোনালোকে অনুৰোধ কৰিব পাৰে। গতিকে যে 8ম শ্ৰেণীৰ বা 9ম শ্ৰেণীৰ বা 10ম শ্ৰেণীৰ এই বিষয়খিনি আমাক শিকালে আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। তেনেকৈ আপোনালোকে যদি আমাক জনায়, আমি নিশ্চয় সঁহাৰি জনাম, আৰু আমি তেনেধৰণৰ ক্লাছ লৈ আহিম। আৰু আপোনালোকে আমাক যেতিয়ালৈকে নজনায়, তেতিয়ালৈকে আমি ৰেণ্ডমলি আমাৰ ফালৰ পৰা কিছুমান ক্লাছ কৰি থাকিম। গতিকে আপোনালোকৰ আজিৰ দিনটো শুভ হওক। সকলোৰে কুশল আৰু মংগল কামনা কৰি আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ।
নমস্কাৰ।